পূৰ্ণ কৰা হ'ল বিশেষকৈ আমাৰ ধুবুৰী আমাৰ যোগীঘোপা আৰু ডিব্ৰুগড় পাণ্ডু সোনামাৰা বদৰপুৰ কৰিমগঞ্জ আৰু ইয়াৰ উপৰিও আগন্তুক দিনত যিমানবিলাক ফ্লোটিং জেটি অসমৰ বিভিন্ন স্থানত বিশেষকৈ ৰাষ্ট্ৰীয় জলপথ 2 ব্ৰহ্মপুত্ৰৰ বুকুত নিৰ্মাণ কৰা হ'ব এই কথাবিলাকো আজি বিতংভাৱে কৰা হৈছে আৰু মই ভাবো যে এইটো এটা স্বাধীনতাৰ যোৱা 75 বছৰৰ ভিতৰত আটাইতকৈ ডাঙৰ উপলব্ধি উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতিগৰাকী ব্যক্তিৰ কাৰণ এই জলপথৰ যাতায়াতৰ ব্যৱস্থাটো যিমান সুচল হৈছে বাংলাদেশৰ সৈতে এতিয়া আমাৰ ভূটান বাংলাদেশ নেপাল ম্যানমাৰ থাইলেণ্ড শ্ৰীলংকা আৰু ভাৰতবৰ্ষৰ অন্যান্য ৰাজ্যৰ সৈতেও আজি উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজে সহজে জলপথেদি বেপাৰ বাণিজ্য কৰিব পাৰিব আৰু যাত্ৰী সকলোকে অহা যোৱা কৰাব পাৰিব আৰু ডাঙৰ কথা হৈছে কি আমাৰ নদীৰ যোগেদি যেটো পৰ্যটন ব্যৱস্থা শক্তিশালী কৰা ইয়াৰ পথ মুকলি হ'ল গতিকে আপোনালোকে সকলোৱে নিশ্চয়কৈ দেখিছে যে বৰ্তমান সময়ত এই গুটেই আমাৰ কাৰ্গো ভেসেল প্যাসেঞ্জাৰ ভেসেল বা আমাৰ ক্ৰুজ ভেসেল চলিব লগা হলে নদীসমূহত পানী থাকিব লাগিব 12 মাহে পানী থাকিব লাগিব যিখিনি পানী দৰকাৰ 2.5 মিটাৰ মিনিমাম 2.5 মিটাৰ মানে আপুনি ভাবি লওক প্ৰায় 7.5 ফুট 8 ফুট পানী 8 ফুট পানী যাতে ব্ৰহ্মপুত্ৰৰ বুকুত থাকে বৰাকৰ বুকুত থাকে সোনামাৰাত থাকে অন্যান্য ৰাষ্ট্ৰীয় জলপথত থাকে উত্তৰ পূৰ্বাঞ্চলৰ তাৰ বাবে আজি আপোনালোকে দেখিছে যে ভাৰত চৰকাৰ পোৰ্ট শিপিং ৱাটাৰৱেজ মন্ত্ৰালয়ৰ তৰফৰ পৰা আমাৰ অধীনতে থকা ড্ৰেজিং কৰ্পোৰেচন অফ ইণ্ডিয়াৰ যোগেদি ইতিমধ্যে ড্ৰেজিং ডেমনষ্ট্ৰেচন কৰা হৈছে ব্ৰহ্মপুত্ৰ আৰু বৰাকত আতুখন ড্ৰেজাৰ এই গোটেই বছৰটোৰ বাবে প্ৰতি বছৰে যাতে য'ত যেনেকৈ চেলেঞ্জেছ আহে তাত ড্ৰেজিং কৰিবৰ বাবে ইতিমধ্যে ইয়াক প্ৰদান কৰা হৈছে আৰু যিখিনি আন্তঃগাঁথনি নিৰ্মাণ হ'ব এই আন্তঃগাঁথনি ইতিমধ্যে ডিব্ৰুগড় নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হ'ল তাত যেটো 50 মিটাৰ দীঘল 50 কোটি টকা ব্যয় কৰি পেলাই যেটো প্যাসেঞ্জাৰ্ছ আৰু কাৰ্গো যেটো টাৰ্মিনেল বনোৱা হ'ল এটো এটা অত্যাধুনিক ব্যৱস্থা ইতিমধ্যে সম্পূৰ্ণ হ'ল এটো আজি শুভ উন্মোচন হ'ল আৰু ইয়াক সম্প্ৰসাৰণ কৰা হ'ব আৰু 50 মিটাৰ আৰু 50 কোটি টকা তাত ধাৰ্য কৰা হৈছে আৰু লগতে তাত ইন্টিগ্ৰেটেড অফিচ হ'ব অৰ্থাৎ ইমিগ্ৰেশ্যন মিনিষ্ট্ৰি অফ হোম মিনিষ্ট্ৰি অফ ফাইনেন্স কাস্টমছ আৰু মিনিষ্ট্ৰি অফ পোৰ্ট শিপিং ৱাটাৰৱেজৰ ইন্টিগ্ৰেটেড অফিচ হ'ব আৰু ভৱিষ্যতে যাতে সেই টাৰ্মিনেলটো যেটো কনষ্ট্ৰাকচন হ'ল ইয়াক যাতে খহনীয়া হেৰি কৰিব নোৱাৰে তাৰ বাবে খহনীয়া ৰোধ কৰাৰ বাবে ইতিমধ্যে ইয়াত তাত ফাইনেন্সিয়েল এপ্ৰুভেল দিয়া হৈছে আৰু সমান্তৰালভাৱে আমাৰ 18 কোটি টকা ব্যয় কৰি পেলাই আমাৰ মাল্টি মডেল লজিষ্টিক যেটো পাৰ্ক আমাৰ জাগীঘোপাত হৈ আছে তাতো 18 কোটি টকা ব্যয় কৰি পেলাই এখন বাউণ্ডাৰী ৱাল নিৰ্মাণৰ কামো আজি শুভাৰম্ভ হৈছে আৰু ইয়াৰ উপৰিও ধুবুৰীত যেটো ইন্টিগ্ৰেটেড এটো এটা ইন্টাৰনেশ্যনেল ৰিভাৰ পোৰ্ট কাৰণ ধুবুৰীৰ পৰা ডাইৰেক্ট ভূটান বাংলাদেশ আৰু ইয়াৰ পৰাই বাংলাদেশৰ মাজেৰে বিভিন্ন ৰাজ্যলৈ ভাৰতবৰ্ষৰ আৰু বিভিন্ন ৰাষ্ট্ৰলৈ যাব পাৰে গতিকে সেইটো তাতো যাতে ভৱিষ্যতৰ দিনত যাতে আমাৰ যিকোনো বিদেশী পৰ্যটক আহিলে তাতৰ ইমিগ্ৰেশ্যনৰ কোনো প্ৰব্লেম নহয় আৰু মালবাহী জাহাজৰ যিবিলাক ব্যৱসায়ী তেখেতসকলে যাতে কাস্টম ডিউটিত কোনো অসুবিধা নহয় তাৰ কাৰণে ইন্টিগ্ৰেটেড অফিচাৰ আজি আধাৰিলা স্থাপন কৰা হৈছে ঠিক তেনেধৰণে সোনামাৰা ত্ৰিপুৰাৰ সোনামাৰাৰ পৰা আপোনালোকে জানে যে বাংলাদেশৰ টাকনাফ ওচৰৰ যেটো পোৰ্টৰ যোগাযোগ কৰিব পাৰে আৰু টাকনাফ পোৰ্টৰ পৰা আমি ওচৰৰ ম্যানমাৰ চিটুৱেলৈকে যাব পাৰো গতিকে গোটেই অন্তৰাষ্ট্ৰীয় বজাৰখন আজি জলপথে যি মুকলি কৰা হৈছে আৰু উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজৰ বাবে এইটো এটা সুবৰ্ণ সুযোগ গতিকে সেইকাৰণে উত্তৰ পূৰ্বাঞ্চলৰ মই আজি মোৰ বক্তব্যত মই এতিয়া আহ্বান জনাইছো যিমান যুৱক যুৱতী ছাত্ৰ ছাত্ৰী আছে তেখেতসকলে আগবাঢ়ি আহিব লাগে আৰু এইটো কথা জনাৰ ইচ্ছা প্ৰকাশ কৰিব লাগে তেখেতসকলৰ মাজত প্ৰশ্ন থকা অত্যন্ত দৰকাৰ কাৰণ মেৰিটাইম ট্ৰেড মেৰিটাইম ইণ্ডাষ্ট্ৰীটোক জানিব লগা হলে তেখেতসকলে প্ৰশ্ন কৰিব লাগিব আৰু প্ৰশ্নবিলাকৰ আমাৰ বিভাগৰ তৰফৰ পৰা উত্তৰ দিয়া হ'ব কাৰণ ভৱিষ্যতৰ দিনত আমাৰ জাহাজ অপাৰেট কৰিব লগা হলে যিখিনি দক্ষতা লাগে সেই দক্ষতা বিকাশ ঘটাবৰ বাবে ইতিমধ্যে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া উত্তৰ পূৰ্বাঞ্চলৰ এটা ইয়াত কেন্দ্ৰ গুৱাহাটীত প্ৰতিষ্ঠা কৰিছে গতিকে আৰু মানে নেশ্যনেল ৱাটাৰৱেজ টুৰ যিমানবিলাক জাহাজ চলে এই জাহাজ ৰিপেয়াৰ কৰিবৰ কাৰণে মেৰামতি কৰিবৰ কাৰণে যাতে কলকাতা যাব নালাগে ইমান সুদূৰ বাংলাদেশৰ মাজেৰে ইয়াৰ পৰিৱৰ্তে গুৱাহাটী পাণ্ডুত যাতে মেৰামতি কৰিব পাৰে এই ফেচিলিটি ইয়াত ডেভেলপ কৰা হৈছে গতিকে মই ভাবো যে অত্যাধুনিকভাৱে আজি গোটেই বিশ্ব বজাৰখন উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজৰ বাবে আমাৰ যিসকল ট্ৰেডাৰ্ছ হয়
এক্সপৰ্টাৰ ইম্পৰ্টাৰ হৈ তেখেতসকলৰ মুকলি কৰা হৈছে আৰু এই ব্যৱস্থাৰ যোগেদি হাজাৰ হাজাৰ আমাৰ যুৱক যুৱতীয়ে ভৱিষ্যতে কৰ্মসংস্থাপন পাব ব্যৱসায় বাণিজ্যত আত্মনিয়োগ কৰিব পাৰিব খেতিয়ক ৰাইজ বিশেষকৈ উপকৃত হ'ব কম পইচাৰে তেখেতসকলৰ উৎপাদিত সামগ্ৰী আন্তঃৰাষ্ট্ৰীয় বজাৰলৈ নিব পাৰিব আৰু উচিত মূল্য পাব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত